জালুকখিনি ভালদৰে ধুই শুকুৱাই লৈছোঁ। হোষ্টেলৰ পৰা লৈ আহিলোঁ, তাকে হাঁহ মাংস অকণমান এই জালুক দি বনাই খুৱাওঁ বোলো। অলপ গৰম কৰি লৈছোঁ, গৰম কৰাৰ পিছত জালুকখিনি পিচি ল'ম। অলপ গৰম কৰি ল'লে পিচিবলৈ সুবিধা হ'ব। গৰম কৰি ঠাণ্ডা কৰি লৈহে পিচিম। কাইলৈ ডাক্তৰৰ ঘৰত দেখামগৈ, প্ৰগতিতে দেখাম বুলি ভাবিছোঁ। অকল মানে ৰাতি ৰাতিহে জ্বৰ উঠে, দিনটো ঠিকেই থাকে, ৰাতি জ্বৰ উঠে। আচলতে এই পানী মানে সলনি হৈছে যে, সেইটো কাৰণে হৈছে। আৰু হোষ্টেলতো খোৱা বোৱাও অকণমান কষ্টও হৈছে চাগে, প্ৰথম হ'বই দিয়কচোন। জিৰা কেইটামানে, পাঁচফোৰণ কেইটামানে আৰু এই শুকান জলকীয়া এইখিনিও মই গৰম কৰি পিচি ল'ম। নহৰু আদা পিচা দিছোঁ, তাৰপৰা ৰং জলকীয়া ৰং গুড়া অকণ দি দিছোঁ, ঘৰতে বনোৱা শুকান জলকীয়া অলপ দি দিছোঁ, ধনিয়া গুড়ি অকণমান আৰু ঘৰতে বনোৱা মছলা অকণমান দি দিম। হালধি এচামুচো লগতে দিছোঁ মই। মঠি হোৱাৰ পিছত মই এইখিনি ঢাকি থৈ দিম অকণমান দেৰি। তাৰপিছত এইবিলাক মই অকণমান ফ্ৰাই কৰি লওঁ। এইখিনিতে মই নহৰু আদা আৰু এইখিনি মছলাখিনি, পিচি থোৱা মছলাখিনি, এই জালুক লগতে গোটেইখিনি মই অলপ গৰম পানীৰ লগত অকণমান গৰম কৰি থোৱা পানীৰ লগত অকণমান মিহলি কৰি থৈ দিওঁ অকণমান দেৰি কাৰণে। গোটেইখিনি মছলা মই গৰম পানী মিহলি কৰি থৈছোঁ। এই তেল দিছোঁ, কমটি পৰিমাণে দিছোঁ কাৰণ হাঁহ মাংসত অকণমান তেল ওলায়। পিঁয়াজ মই 2টা দিছোঁ, এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈছে, এইখিনি মই এতিয়া কাঢ়ি থৈ দিম, এক্সট্ৰাকৈ কাঢ়ি থৈ দিম। এতিয়া মই মাংসখিনি দি দিম এতিয়া। এই পিঁয়াজ ভজা তেলখিনিতে মই মাংসখিনি ফ্ৰাই কৰিছোঁ অলপ। হাঁহ মাংসত অলপ তেল ওলায়, অলপ ফ্ৰাই কৰিলে। মাংসখিনি সিজিছে, এতিয়া মই এইখিনি মছলাখিনি দি দিম। জালুক লগা মছলাখিনি, জালুকৰ মছলাখিনি দি দিম মই এতিয়া। পানীয়ে মিহলাই লোৱা জালুক আৰু লগত থকা গোটেইখিনি মছলা মই এতিয়া এইখিনি একেলগতে তেলতে দি দিলোঁ। মাংসৰ লগত দি দিলোঁ। ইয়াতে কাটি লোৱা, অলপ সিজাৰ পিছত কাটি লোৱা আলু কেইটুকুৰা অলপ সিজাৰ পিছত মাংসৰ লগতে অলপ সিজি লওঁ। আলুখিনি প্ৰায়ে সিজিছে। অলপমান সিজাৰ পিছত এতিয়া কোমোৰা কেইটুকুৰা দি দিছোঁ। আলুটো অকণমান টাইম লাগে সিজিবলৈ, সেইটো কাৰণে মানে মই আলুৱে মাংসৰে অলপ সিজাই লৈছোঁ, তাৰপিছতে কোমোৰা কেইটুকুৰা দিছোঁ। কাৰণ কোমোৰাখিনি বৰ অতি সোনকালে সহজে সিজি যায়। বেছি দিয়া নাই, এটুকুৰা দিছোঁ। কাৰণ সিহঁতি মানে কোমোৰা খাবলৈ বৰ ভাল নাপাবও পাৰে, কাৰণ গাটো বেয়া যে, সেইটো কাৰণে এনেই হাঁহৰ লগত কোমোৰা খাই ভাল লাগে কাৰণে এটুকুৰা দি দিছোঁ, সৰু এটুকুৰা। এইখিনি মই এতিয়া অলপ সিজিব দিম। গৰম পানী দি দিম ইয়াতে, গৰম পানী অকণমান দি দিম। মোৰ জালুকীয়া হাঁহৰ মাংস তৈয়াৰ হৈ গ'ল। মই কেনেকৈনো বনাওঁ তাকে দেখালোঁ। আপোনালোকে মোৰ নিচিনা বনাই চাবচোন, বৰ সোৱাদ লাগে খাই। জ্বলাটো বহুতেই হৈছিলে, অকণমান টেষ্ট কৰি চাইছিলোঁ, জ্বলাটো ধুনীয়াই হৈছে।
এনেকৈ জালুকৰে বনাই দিছোঁ।